এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছৰ আমানতৰ ধন জব্দ হ'ব বুলি কয় বিধায়কগৰাকীয়ে। আনহাতে আজি কংগ্ৰেছৰ কৰ্মীয়ে নদুৱাৰত বিধায়ক হাজৰিকাৰ কাৰ্যালয়ত বিজেপিত যোগদান কৰে। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ এতিয়া সম্পূৰ্ণৰূপে এটা বিধ্বস্ত দল। কংগ্ৰেছ দলে খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰা নাই। এই মন্তব্য বিজেপিৰ জ্যেষ্ঠ নেতা তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ। আচলতে কংগ্ৰেছ দলটো খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰা নাই। তেওঁলোকৰ চিন্তা পৰিকল্পনা সকলো খিলঞ্জীয়া মানুহৰ বিপৰীতে আছে। আৰু যিহেতু অসমৰ জনসাধাৰণক সেৱা কৰিবৰ কাৰণে প্ৰদ্যুৎ বৰদলৈয়ে ৰাজনীতি কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সন্দৰ্ভত এই মন্তব্য কৰে বিধায়ক হাজৰিকাই। তেওঁ কয় যে প্ৰদ্যুৎ বৰদলৈয়ে অসমীয়া মানুহৰ স্বাৰ্থত কাম কৰা ব্যক্তি। স্বাভিমানী কোনো অসমীয়াই বৰ্তমান কংগ্ৰেছ দলত থাকিব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰাক লৈ নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই আদৰণি জনোৱাৰ লগতে কংগ্ৰেছ দল আগন্তুক নিৰ্বাচনত একক অসমৰ জনসাধাৰণক সেৱা কৰিবৰ কাৰণে প্ৰদ্যুৎ বৰদলৈয়ে ৰাজনীতি কৰিছে। গতিকে তেওঁ আমাৰ যিহেতু সমষ্টিৰে জোঁৱাই, গতিকে তেওঁক মই অলপ জানো যে তেওঁ অসমীয়া মানুহৰ স্বাৰ্থত কাম কৰিব বিচাৰে আৰু কংগ্ৰেছৰ মঞ্চৰ পৰা অসমীয়া মানুহৰ চিন্তা কাম কৰাটো সম্ভৱ নহয়। মই অসমীয়া বুলি ক'লে বৃহত্তৰ অসমীয়া জাতিৰ কথা কৈছোঁ। গতিকে যিহেতু কোনখিনি মানুহৰ কাৰণে কংগ্ৰেছ দলে চিন্তা আৰু কাম কৰে সেই কথাবিলাক তেওঁ উপলব্ধি কৰিছে যে তেওঁ যিহেতু ৰাজনৈতিকভাৱে তেওঁ জাতীয় প্ৰেম থকাৰ কাৰণে তাত সুৰক্ষিত নহয়। আছিলে যিকোনো মুহূৰ্ততে তেওঁক বিপদত পেলোৱাৰ আশংকা আছে আৰু তেওঁক গুৰুত্বহীন কৰি ৰাখিবলৈ বিচাৰিছে। স্বাভিমানী কোনো ভাল অসমীয়াই আজিৰ দিনটোত কংগ্ৰেছ দল কৰিব নোৱাৰে আৰু কংগ্ৰেছ দল নকৰে। আৰু সেই কথাটো লাহে লাহে প্ৰমাণ হৈ আহি আছে। ইজনৰ পিছত সিজন সৰু সুৰা মানুহবিলাকতো আঁতৰিছে। কংগ্ৰেছ দলৰ সভাপতি যে তেওঁ কষ্ট ত্যাগ NSUI দিনৰ পৰা কৰিছে, প্ৰদ্যুৎ বৰদলৈতো বহুত দিনৰ পৰা NSUI পৰা কৰিছে, যে এনেকুৱা মানুহ যেতিয়া কংগ্ৰেছ দলৰ পৰা আঁতৰিব লগা হৈছে, গতিকে কংগ্ৰেছ দলৰ যে বেয়া দিন বা বিধ্বস্ত হোৱা দিন, মই বেয়া দিনটো হৈছে 14 চনৰ পৰাই হৈ আছে, যে কংগ্ৰেছ দল বিধ্বস্ত হ'ব সেইটো কথা নিশ্চিত। আৰু এই কথাটোৱে 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল ছিংগুল ডিজিটত আহিলেও আচৰিত হ'ব লগা নাই। নদুৱাৰ সমষ্টিত আমাৰ যুঁজখন হ'ব কংগ্ৰেছ দলৰ লগত। কংগ্ৰেছ দলৰ প্ৰাৰ্থী কোন হয় সেইটো বেলেগ কথা। এতিয়া 16-17 জন কংগ্ৰেছ দলৰ প্ৰাৰ্থীটো বিচাৰিছে তেওঁলোকে, কিন্তু যুঁজ হ'ব কংগ্ৰেছ দলৰ লগত। আৰু কংগ্ৰেছ দলৰ যিহেতু তেওঁলোকৰ গ্ৰাছৰুটত সংগঠন নাই বুলি ক'লেও মিছা কোৱা নহ'ব। আপোনালোকে এইবাৰ ৰিজাল্টত গম পাব যে কংগ্ৰেছ দলৰ অৱস্থা নদুৱাৰ সমষ্টিত কি হ'ব। আৰু মই 6বাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, 5বাৰ মই বিধায়ক হৈছোঁ। মই এইবাৰ আটাইতকৈ অভিলেখ সংখ্যক ভোটত ৰাইজে জয়যুক্ত কৰিব বুলি বৰ্তমান পৰিৱেশত মোৰ অনুভৱ।